ফাইনেলি সামাদ পটেলৰ প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাইছে আজি আৰু এখন লিষ্ট নিজৰ মোবাইলৰ মাধ্যমত কেনেদৰে ডাউনলোড কৰি নিজৰ নামসমূহ চেক কৰিব পাৰিব সামাদ পটেলত নিজৰ নামসমূহ লিষ্টত আহিছে নে নাই ইয়াৰ বাবে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ইয়াতে সাৰ্চ কৰিব লাগিব সামাদ পটেল বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ আহিব আৰু ইয়াতে ৱেবছাইটত ক্লিক কৰি সামাদ পটেলৰ ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে ফাৰ্ষ্ট মেৰিট লিষ্ট পিছত ভিউ নটিচ বুলি আছে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছতে পপআপটো এইটো ক্লোজ কৰি ইয়াতে নিজৰ ইউনিভাৰ্চিটিখনৰ নাম ইয়াতে ক্লিক কৰিব মানে টাইপ কৰিব লাগিব টাইপ কৰাৰ পাছতে ইউনিভাৰ্চিটি এখন মই টাইপ কৰিছোঁ টাইপ কৰাৰ পাছতে পপআপসমূহ আহি থাকে এইসমূহ ক্লোজ কৰি থাকিবা আৰু ইয়াৰ পাছতে নিজৰ কলেজখনত ইয়াতে টাইপ কৰিব লাগিব কলেজসমূহ দিয়াৰ পাছতে ইয়াতে নিজৰ লিষ্টখনৰ নাম নিজে চেক কৰিব পাৰিব ইয়াৰ বাবে সহজ উপায় নিজৰ নাম ওলাবৰ বাবে এখন বহুত ডাঙৰ এখন লিষ্ট ইয়াতে থিয়েটাৰত ক্লিক কৰি ইয়াতে ফাইল পেজত ক্লিক কৰি নিজৰ নাম বা নিজৰ ফৰ্ম নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি নিজৰ নামটো অতি সহজতে ওলাই ল'ব পাৰিবা আৰু যাৰ নাম আহিছে সকলোৱে কমেণ্ট কৰিবা কাৰ নাম আহিছে আৰু চিন্তাৰ কাৰণ নাই বিশেষ 9 জুন তাৰিখত আৰু এখন লিষ্ট প্ৰকাশ পাব সেইখনত সকলো নাম আহিব ধন্যবাদ।